ইণ্ডোনেছিয়াৰ আম্বয়া নামৰ জেগাখনত এখন যুদ্ধ হৈছিলে 1623 চনত, যাক কোৱা হয় আম্বয়াৰ যুদ্ধ বা বেটেল অফ আম্বয়া। 1623 চনত হৈছিলে। আৰু ইণ্ডোনেছিয়াত এই যিখন বেটেল অফ আম্বয়া হ'ল, তাতে ডাচসকলে বৰ বেয়াকৈ ব্ৰিটিছসকলক পৰাস্ত কৰে। 10 জন ব্ৰিটিছক বৰ নিষ্ঠুৰভাৱে, নিৰ্মমভাৱে তেওঁলোকে হত্যা কৰে। আৰু 1623 চনত এই যে আম্বয়াৰ যুদ্ধখন হ'ল, এই যুদ্ধখনৰ পাছত ব্ৰিটিছসকলে এইটো কথা উপলব্ধি কৰিলে যে ইণ্ডোনেছিয়াত ডাচসকলক প্ৰত্যাহ্বান জনোৱাটো সম্ভৱ নহয়, যে ইণ্ডোনেছিয়াত ডাচসকল যথেষ্ট শক্তিশালী হৈ পৰিছে, তেনেস্থলত ডাচসকলক তেওঁলোকে প্ৰত্যাহ্বান জনাব নোৱাৰে বা ডাচসকলৰ লগত ইণ্ডোনেছিয়াত যুদ্ধ কৰাটো সম্ভৱ নহ'ব। গতিকে ব্ৰিটিছে আশাবাদ দিলে আৰু কৈছে যে ইণ্ডোনেছিয়াত নহ'ব, ইণ্ডোনেছিয়াত ডাচসকল ইমান শক্তিশালী, তাতে আমি একো কৰিব নোৱাৰিম। আৰু তাৰ পাছত ব্ৰিটিছসকলে ভাৰততেই তেওঁলোকে মনোনিৱেশ কৰিবলৈ ধৰিলে।